মেঘালয় ভাৰতৰ উত্তৰ পূবত অৱস্থিত এখন ধুনীয়া আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এখন ৰাজ্য, যাৰ পূব আৰু উত্তৰ ফালে আছে অসম আৰু পশ্চিম আৰু দক্ষিণ ফালে আছে বাংলাদেশ। ইয়াৰ ৰাজধানী হ'ল শ্বিলং, যাক পূৰ্বৰ স্কটলেণ্ড বুলিও কোৱা হয়। মেঘালয়ত মেইনলি তিনিটা হিলছ এৰিয়া আছে। সেইকেইটা হ'ল খাচী হিলছ, গাৰো হিলছ আৰু জয়ন্তীয়া হিলছ। ইয়াৰে খাচী হিলছত খাচী জনজাতিখিনি যিটো আটাইতকৈ বেছি হয়, আৰু গাৰো হিলছত গাৰো আৰু জয়ন্তীয়া হিলছত জয়ন্তীয়া জনজাতিখিনি বসবাস কৰে। ইয়াৰ মানুহবোৰে মাতৃতন্ত্ৰ অৰ্থাৎ মেট্ৰিলিনিয়েল সমাজ ব্যৱস্থাটো মানি চলে, অৰ্থাৎ ইয়াত সম্পত্তি মাকৰ ফালৰ পৰা জীয়েকহঁতলৈ যায়। মেঘালয়ৰ অৰ্থ হৈছে মেঘৰ ঘৰ, আৰু সেয়েহে ইয়াত বছৰৰ বেছিভাগ সময় ডাৱৰে আৱৰি থাকে। ইয়াৰে মৌচিনৰাম আৰু চেৰাপুঞ্জী ক্ৰমান্বয়ে পৃথিৱীৰ ভিতৰত বেছি বৰষুণ হোৱা ঠাই। যদি আপোনালোক মেঘালয় ফুৰিব আহিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোক তিনিওটা ছিজনত আহিব পাৰে, ছামাৰ, মনচুন আৰু উইণ্টাৰ। কিন্তু যদি আপোনালোকে অলপীয়া ঠাণ্ডা আৰু ভাল ৱেডাৰ যদি বিচাৰে, তেতিয়াহ'লে আপোনালোক উইণ্টাৰত আহক, যিটো অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে হয়। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদিহে ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। আকৌ এটুকুৰা নতুন ঠাইত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।